যে মই আজি দিনত ইয়াতে কিয় থাকিব লগা হৈছে? কোনোবাই কৰিছা? কিমানখিনি লোকচান হৈছে ঘৰৰ পৰিৱেশ। তোমালোক আমাৰ এই মদ ড্ৰাগছ ভাং খোৱাৰ ক্ষেত্ৰত কিমানখিনি লোকচান হৈছে, কিমানখিনি ৰিলেটিভৰ মাজত তোমালোকৰ ব্যৱহাৰ পাতিৰ পৰা চবখিনি মিছবিহেভিয়াৰ সেইবিলাক চেঞ্জ হৈছে। কিয় কেনে হৈছে? নিচা কৰাৰ কাৰণে। যদি তোমালোকে নৰ্মেল থাকিলা হয় এনেকুৱা জানো হ'লে হয় জানো? কেতিয়াও নহ'ল হয়। নিচা কৰাৰ পাছত হৈছে ন বেলেগৰ লগত বেয়া ব্যৱহাৰ, না তো নিচাৰ কাৰণে পইচা ধাৰ, না তো ঘৰৰ বস্তু চুৰ হৈছে, ঘৰৰ বস্তু শেষ হৈ পেলাই বাহিৰৰ কাম ষ্টাৰ্ট হৈ গৈছে, বহুত কথা ফুংফাং কথাবিলাক কৈ পেলাই ঘৰৰ মানুহক মেনিপুলেটিং কৰা হৈছে। কিয় কেনে হৈছে? আমাক প্ৰথম লাগে নিচা, বাকী চব কি জাহ্নমে যাওক, খালি মই নিচা কৰিব পাৰিব লাগিব। মই মোৰ ভাষাত কৈ আছোঁ, কাৰণ এইটো কথা হ'ল আমি নিচা কৰিলে আমি নিচাটোকে বিচাৰোঁ। বাকী মা দেউতা কোনোবাই বেমাৰত আছে, কোনোবাই কি আছে, সেইটো মোৰ চাবলগীয়া নাই। মই খালি মই নিচা খাব লাগে, কাৰণ এইটো আমাৰ বেমাৰ। আমাৰ বেমাৰটোৱে সেইটো কাম কৰাই আছে। মগজটোৱে আমাক কৰাই আছে যে আমি নিচা খাব লাগে, মেলি কোনো প্ৰকাৰে খামে। কিন্তু আজিৰ দিনত তোমালোকে নিচাৰ পৰা দূৰত আছা, তোমালোকে সুস্থ হ'বলৈ আছা। আমাৰ মাজত আমাৰ ব্ৰহ্মকুমাৰীসকল আছে, আমাৰ বাইদেউসকল আছে, দাদাসকল আছে, ইমান সুন্দৰ এটা পৰিৱেশ।